Dears, welcome to Next Level School. আজি মই ক্লাস 10 অসমীয়া পাঠ্যপুথিৰ পৰা কোনকেইটা প্ৰশ্ন হাফ ইয়াৰলি আৰু এনুৱেল পৰীক্ষাত থাকিব বা এছএলসি 2027ত থাকিব এই চেপ্টাৰসমূহ তোমালোকৰ লগত আলোচনা কৰিম বা দেখুৱাই দিম। ঠিক আছে, তোমালোকেও সিলেবাসৰ বিষয়ে যদি কনফিউজন আছে তেতিয়াহ'লে ভালকৈ ভিডিঅ'টো চাই ল'বা আৰু মেথছৰ প্ৰতিটো কুৱেশ্যনৰ সমাধান আৰু এমচিকিউসমূহ পাই থাকিবৰ কাৰণে চেনেলটো প্ৰথমতে ছাবস্ক্ৰাইব কৰি ল'বা আৰু প্লেলিষ্টত গৈ বা ভিডিঅ'সমূহ চাবা। প্ৰত্যেকটো মেথছৰ সমাধান আছে আৰু লগতে এমচিকিউসমূহ থাকিব তোমালোকৰ কাৰণে। ঠিক আছে, চোৱা আজিৰ ভিডিঅ'টো আছামিজ বা MIL ক্লাছ 10 ফুল মাৰ্কছ থাকিব 100, টাইম থাকিব 3 আৱাৰ্ছ, পাছ মাৰ্ক 30। আৰু এটা কথা, বহুত ছাত্ৰ ছাত্ৰী অসমীয়াত ফেইল কৰে, গতিকে সিলেবাসটো ভালকৈ চাই ভালদৰে পঢ়িবা যাতে অসমীয়াত ফেইল কৰিবলগীয়া নহয়। অসমীয়াত ফেইল কৰিলে কিন্তু তোমালোক ফেইল। এতিয়া চোৱা, এফালে আছে গ্ৰুপ বা ইউনিট, আনফালে আছে পাঠৰ নাম, তাৰপিছত সমূহেলি পৰীক্ষা আৰু শিক্ষান্ত পৰীক্ষা মানে SSLC। ঠিক আছে, এতিয়া চোৱা গ্ৰুপ এ বাধ্যতামূলক, এইখিনি পঢ়িবই লাগিব। ইয়াত চোৱা তোমালোকৰ আছে গদ্যাংশ, গদ্যাংশৰ পৰা কি কি আহিব, উদ্যোগী হোৱা, ভাৰতীয় সংস্কৃতি, এই চেপ্টাৰ দুটা উদ্যোগী হোৱা, ভাৰতীয় সংস্কৃতি, এই চেপ্টাৰ দুটা তোমালোকৰ হাফ ইয়াৰলি থাকিব, লগতে তোমাৰ মেট্ৰিক পৰীক্ষাটো আহিব এই চেপ্টাৰ দুটা। তাৰপিছত তোমালোকে চোৱা অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি, এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিত নাহে কিন্তু ফাইনেলত আহিব। ঠিক আছে, তাৰপিছত যদি চোৱা ইণ্টাৰনেটৰ তা মিঠা আৰু অৰুণিমা সিনহা, এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিতো থাকিব, এনুৱেলতো থাকিব। ঠিক আছে, তাৰপিছত যদি চোৱা তোমালোকে অৰণ্য যাত্ৰা, এই চেপ্টাৰটো হাফ ইয়াৰলিত থাকিব, এনুৱেলত থাকিব। পাৰস্যত এভমুতি, এইটো তোমালোকৰ হাফ ইয়াৰলিত নাথাকে কিন্তু এনুৱেলত বা ফাইনেলত থাকিব। ঠিক আছে, এনুৱেল মানে ফাইনেল বুলি ভাবি ল'লেই হ'ল। তাৰপিছত পদ্যাংশ, পদ্যাংশৰ পৰা বৰগীত, বৰগীতটো হাফ ইয়াৰলিতো থাকিব, ফাইনেলতো আহিব। ঠিক আছে, তাৰপিছত জিকিৰ হাফ ইয়াৰলিত আহিব, ফাইনেলতো আহিব। তাৰপিছত চোৱা প্ৰশস্তি, প্ৰশস্তিটো তোমালোকৰ হাফ ইয়াৰলিত আহিব, ফাইনেলতো আহিব। তাৰপিছত মই অসমীয়া হাফ ইয়াৰলিত নাহে কিন্তু ফাইনেলত আহিব। দৃশ্যান্তৰ হাফ ইয়াৰলিত নাহে কিন্তু ফাইনেলত আহিব। তাৰপিছত ব্যাকৰণসমূহ চোৱা, কোনকেইটা ব্যাকৰণ তোমালোকৰ লাগিব, নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও সমাস, নৱম শ্ৰেণীৰ ব্যাকৰণ মানে তোমালোকে নৱম শ্ৰেণীৰ সিলেবাসটো তোমালোকক দিম, সেইখিনি চাই ল'বা। তোমালোকৰ থাকিব সমাস থাকিব, সন্ধি থাকিব, বাক্যৰ পৰিৱৰ্তন, সৰল, যৌগিক আৰু জটিল, নত্যবিধি আৰু সত্যবিধি থাকিব, জ্যোতি চিহ্নৰ ব্যৱহাৰ থাকিব, খণ্ড বাক্য, জতুৱা ঠাঁচ আৰু বিপৰীতাৰ্থক শব্দ থাকিব। তাৰপিছত এটা শব্দত প্ৰকাশ কৰা, এইটো থাকিব। তাৰপিছত চোৱা আৰু কি আছে, তোমালোকৰ থাকিব বাপ সম্প্ৰসাৰণ, এইটো হাফ ইয়াৰলিতো থাকিব, এনুৱেলতো থাকিব। ৰচনা হাফ ইয়াৰলি থাকিব, এনুৱেলতো থাকিব বা ফাইনেলতো আহিব। দ্ৰুত পাঠ, এইটো তোমালোকৰ হাফ ইয়াৰলিতো থাকিব, এনুৱেলতো থাকিব। অপঠিত গদ্যাংশ, অপঠিত গদ্যাংশ, এইটো তোমালোকৰ হাফ ইয়াৰলিতো থাকিব, এনুৱেলতো থাকিব। ঠিক আছে, তাৰপিছত গ্ৰুপ বি বৈকল্পিক মানে অপশ্যনেল, বিহাত যোগ হাফ ইয়াৰলিত নাথাকে, এনুৱেলত আহিব বা ফাইনেলত আহিব। প্ৰাচীন ভাৰতীয় শিক্ষা হাফ ইয়াৰলিত থাকিব, ফাইনেলতো থাকিব। তাৰপিছত পদ্যাংশ চোৱা গ্ৰুপ বিৰ কানাইৰ চাতুৰি হাফ ইয়াৰলিত নাহে, এনুৱেলত ফাইনেলত আহিব। ধৰ্জ আৰু ধৰবাই, এইটো তোমালোকৰ হাফ ইয়াৰলিত থাকিব, এনুৱেলতো থাকিব। তাৰপিছত ব্যাকৰণ চোৱা, ব্যাকৰণৰ পৰা গ্ৰুপ বিৰ ব্যাকৰণ, এইটো ইয়াত চোৱা নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও বোল বাক্যৰ শুধৰণি, উপসৰ্গ, অনুসৰ্গ, সমাৰ্থক শব্দ, পুৰণি শব্দ আদি ৰূপ। ঠিক আছে, তাৰপিছত লগত তোমালোকৰ থাকিব ছন্দ, ছন্দ হাফ ইয়াৰলিত নাথাকে, ফাইনেলত থাকিব। ঠিক আছে, মুঠ 100 মাৰ্কৰ কুৱেশ্যন আহিব। ইয়াত চোৱা টেক্সট বুক সাহিত্য চয়নিকা নতুন 10ম শ্ৰেণী অসমীয়া বিষয়ৰ অংশ হিচাপে সংস্কৃত গ্ৰুপ চি ল'ব
খোজা শিক্ষাৰ্থীসকলে ৰিজু ভাৰতী পুথিখন পঢ়িব লাগিব। ঠিক আছে, ৰিজু ভাৰতী পুথিখন পঢ়িব লাগিব। প্ৰতিটো ইউনিট বা পাঠৰ পৰা 2 পৰা 15 নম্বৰ প্ৰশ্ন আহিব। ঠিক আছে, প্ৰতিটো ইউনিট অব্লিক পাঠৰ পৰা 2 পৰা 15 নম্বৰৰ প্ৰশ্ন আহিব। এইখিনি আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল পালা প্ৰথমতে লাইক এটা কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। থেংক ইউ।